এই টাইপা কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি দিগন্ত তামুলীৰ মুখ্য পৃষ্ঠপোষকতাত তথা নামতি আঞ্চলিক টাইপাৰ সমূহ কৰ্মকৰ্তা তথা সভাপতি সম্পাদকৰ পৃষ্ঠপোষকতাত স্থানীয় ৰাইজৰ সহযোগত বিগত বৰ্ষৰ দৰে 16 বৰ্ষত এইবাৰ নামতি কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন কৰা হৈছে। ইতিমধ্যে বহুকেইটা অনুষ্ঠান সমাপন হৈছে। পতাকা উত্তোলন, মৈদাম তৰ্পণ, পৰম্পৰাগত কণী যুঁজ প্ৰতিযোগিতা, লগতে আজি প্ৰতিযোগিতাত নাচনী প্ৰতিযোগিতা, বৰ বিহুৱতী, মৌ কুঁৱৰী আৰু অসমৰ কেইবাটাও জনপ্ৰিয় হুঁচৰি দল তথা প্ৰতিষ্ঠিত হুঁচৰি দল তেখেতসকলে ইতিমধ্যে যোগদানৰ নিশ্চিতি প্ৰদান কৰিছে। তেখেতসকলে ইতিমধ্যে আজি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। অহাকালিলৈ আমাৰ সাংস্কৃতিক সন্ধিয়া আছে। সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ আমাৰ লক্ষ্যজ্যোতি বৰুৱা, তেখেতৰ লগত আমি ইতিমধ্যে যোগাযোগ অব্যাহত ৰাখিছোঁ। তেখেতে কালিলৈ আমাৰ ইয়াতে সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব। এই টাইপাই বিগত 15টা বৰ্ষত অতি সফলভাৱে নামতি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনি অনুষ্ঠিত কৰি আহিছে। ইয়াতে বিহু সংস্কৃতিৰ বিভিন্ন পৰম্পৰা ৰক্ষা কৰি বিভিন্ন প্ৰতিযোগিতাকে আদি কৰি কড়ি খেল, কণী যুঁজ, বিভিন্ন বিহুৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হৈছে আৰু অতি সফলভাৱে অনুষ্ঠিত হৈছে। ইয়াক লৈ আমি গৰ্ব অনুভৱ কৰোঁ। আৰু নামতিৰ দৰে এটা বিশেষ পিছপৰা অঞ্চলত এনে এখন প্ৰতিযোগিতা অনুষ্ঠিত কৰাত সকলো ৰাইজে যি সহায় সহযোগ আগবঢ়ায় তেখেতসকলেও ইয়াৰ পাহতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আজি টাইপা নামতি আঞ্চলিক সমিতিৰ উদ্যোগত যি বিহু সন্মিলন আয়োজন কৰিছে, তাত আমাক মাতি যি সম্বৰ্ধনা জনাইছে, আমি তাত নথৈ আপ্লুত হৈছোঁ। আৰু লগতে আমি সদৌ অসমবাসীলৈ বিহু, ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। বিহু অসমৰ জাতীয় উৎসৱ। জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে পালন কৰা এটা উৎসৱ। ইয়াত কোনো হিন্দু, মুছলিম, খ্ৰীষ্টান, জৈন কথা নাই। অসমত যি বসবাস কৰিছে, বিহুক যি নিজৰ বুলি ভাবিছে, গতিকে সকলোৰে আমাৰ বিহু। আৰু ইয়াতে মই এটা কথা উল্লেখ কৰিব বিচাৰিম, অতীজৰে পৰা প্ৰাগ আহোম যুগত চুতীয়াসকলৰ দিনৰ পৰা যেতিয়াই অসমত খেতি আৰম্ভ হৈছিলে, খেতি আৰম্ভ হোৱাৰ লগে লগে বিহু আৰম্ভ হ'ল। আৰু তাৰ পিছৰ পৰ্যায়ত আহোম অসমলৈ আহিল। তাৰ পিছৰ পৰ্যায়ত ব্ৰিটিছ অসমলৈ আহিল। সেই ব্ৰিটিছ অসমলৈ অহাৰ পিছত বিহু বহুত প্ৰত্যাহ্বান আহিছিলে। অশ্লীল বুলি বিহুক বহুতে প্ৰতিপন্ন কৰিব বিচাৰিছিলে। কিন্তু সেই সময়তে ইংৰাজ চাহাবৰ, গৰ্ডন চাহাবৰ আগত বিহু নৃত্যৰ প্ৰদৰ্শন কৰি বিহুত অশ্লীলতা নাই, এই কথাবিলাক প্ৰতিপন্ন কৰিছিলে আমাৰ পুৰণি গুদামৰ হালোৱা গাঁৱৰ দুই ককাই ভাই, মৈমন আৰু তেখেতৰ ভণ্টীয়ে। তেখেতলোক কিন্তু মুছলিমেই আছিলে। আৰু ইয়াতে বিহু বুলি ক'লে কোনো ধৰ্ম বুলি কথা নাই। এইটো এটা আমাৰ সাৰ্বজনীন এটা অসমৰ উৎসৱ। আৰু বিহু যেতিয়া গীত এটা গায়, যেতিয়া বিহু আমাৰ পেঁপা বজায়, তেতিয়া অসমৰ যিসকল লোক, আমি খিলঞ্জীয়া থলগী লোক, আমাক আৰু বেলেগে শিকাব নালাগে। আমাৰ তেজত ঢৌ উঠে, আমি বিহু নাচিবলৈ উদ্যত হওঁ। আৰু যিসকলে এই অনুভৱটো নকৰে, মই ভাবোঁ তেওঁলোকে প্ৰকৃত অসমীয়া নহয়। গতিকে আজি মোৰ অনুভৱ আজি এনেদৰে ব্যক্ত কৰিছোঁ। কথা ক'বলৈতো বহুত থাকে। এইটো বিহু হ'ল এক ঐক্য আৰু সম্প্ৰীতিৰ প্ৰতীক। আমি আজিৰ দিনত যি আমাৰ বিভিন্ন আমাৰ বিভেদ সৃষ্টি কৰিবলৈ বহুতে কৰি থাকে, কিন্তু কৰিলেও তাত ফলপ্ৰসূ নহয়, যিহেতু আমি সকলো এক হৈ আছোঁ আৰু আমি সদায় এক হৈ থাকিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত।
9181 307 221.